নমস্কাৰ, মই বজেন দাস টেকনিচিয়ান। আজি আপোনালোকক মই প্লাম্বাৰ ভিডিঅ' দেখাইছোঁ। মানে এই দুটা টেংকি আছে, আগতে ফিল্টাৰ আছিল। তো আমাৰ শিল বালি আৱাৰেদি থাকে সেইটো ফিল্টাৰ। তো সেইটো ফিল্টাৰটো আজি মানে চেঞ্জ কৰি সেই জাগাৰ পৰা মানে চিৰিৰ যিটো ওপৰত ছাদ হয় সেই ছাদৰ ওপৰত মানে আজি ট্ৰেন্সফাৰ কৰি দিম। মানে এইটো অলপমান ৰিক্স হৈ আছে, কোনোবাই ভাঙি যাব আৰু। তো বস্তুবোৰ যোগাৰ কৰি ল'লোঁ। এইবিলাক মানে পাইপ ফিটিংছ গোটেইবিলাক যোগাৰ কৰি ল'লোঁ। ইয়াৰ ওপৰত এতিয়া ছাদৰ ওপৰত আমি টেংকিখিনি গোটেইখিনি উঠাই দিম। এনেকুৱাকৈ পূৰা ভাগ কৰি ল'লোঁ। গোটেইবিলাক জেৰাঞ্চিৰ চকেট এলব গোটেইবিলাক আৰু যি জইন লাগে ইয়াত এনেকুৱাকৈ ভাগ কৰি ল'লোঁ। ভাগ কৰি লৈ এতিয়া আমি ওপৰৰ পাইপখিনি মানে জুৰি ল'ম। কেনেকুৱাকৈ কৰিম কামবিলাক আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল লাগিব। তেনেকুৱাকৈ প্ৰথমতে আমি জইনবিলাক ভাগ কৰি লৈ তো কামবোৰ ষ্টাৰ্ট কৰিলোঁ। তাৰে মাজত চাহ দিলে কোনো খোৱা নাই, কিন্তু পংকজ ভাই আগে ধৰছি খাবা, সেয়া খাই লওঁ সোনকালে। তেনেকুৱাকৈ চাহ খালোঁ, মালিকহঁতে চাহ দিলে। এতিয়া আমি ওপৰত পাইপ চাইপখিনি জুৰিলোঁ। টেংকি মানে ওপৰৰ দুটা টেংকি কানেকশ্যন কৰি দিলোঁ। কানেকশ্যন কৰি মানে এটা জইনত কৰি দিছোঁ। ইয়াৰ পৰা নামি কিনে মানে আইৰণ ৰিম'ভাৰ যিটো ফিল্টাৰ আছে তলত ফিল্টাৰ হ'ব। কেনেকুৱাকৈ ফিল্টাৰ বহাইছোঁ সেইটোও দেখাইছোঁ। গোটেইখিনি আপোনালোকক ভিডিঅ'টো শেষলৈকে চাওক, গোটেইখিনি বুজি পাব। এনেকুৱাকৈ দুটা টেংকি জইন কৰি দিছোঁ। জইন কৰি মই তলৰ পাইপখিনি গোটেই জুৰি দিছোঁ। এনেকুৱাকৈ ইউনিয়ন বল ভাল্ভ গেছ পাইপ গোটেইখিনি মাজত দি দিছোঁ। এতিয়া আমি ভিডিঅ'টো মানে আপোনালোকক মই দেখাই আছোঁ কিয় কাৰণে ভিডিঅ'টো কি কামখিনি কৰিলোঁ সেইটো দেখাইছোঁ। তো এতিয়া চাওক মই তলৰ বস্তুখিনি দেখাই আছোঁ। এতিয়া আমি এইবিলাক পুৰণা পাইপ আছিল, পুৰণা পাইপৰ পৰা চব নতুন কৰি দিলোঁ। নতুন কৰি দিয়ে এইবিলাক পুৰণাবিলাক পিচ কৰি মানে পেলাই দিছোঁ। আগৰ আছিল এইটো আমাৰ থেট বনোৱা পাইপটো আছিল UPVC, সেইটো পাইপ আছিল। আমি এতিয়া চেঞ্জ কৰি CPVC গোটেইখিনি CPVC লগালোঁ। এনেকুৱাকৈ পানীৰ লাইনটো আনি ইয়াৰ পৰা তো ইয়াতে এটা ৰিম'ভাৰ বহাই দিম। তো আজি এইটো ভিডিঅ' বনাই আছোঁ। তো আমাৰ পংকজ ভাই বোলে কিবা এটা কয়, শুনকচোন কি কয় একবাৰ পংকজৰ কথাখিনি শুনি লওঁ। এই বস্তুটো দিনটো একটা এনেকুৱা দিছে যাতে তিৰিৰ লগত কাজিয়া লাগছে। এতিয়া লাগছে না সেমতা হৈ গৈছে তিৰ পাৱাৰ ফুচ। তাৰমানে সেই ধৰা সাপৰ ফেপেনিয়ে থকা এইটো এই পৰিচয়। এনেকৈ পংকজ ভাই বেলেগৰ কথা কোৱা নাই যে আমাৰ সূৰ্যটোক গালি পাৰছি। দিনটো এতিয়া প্ৰকাণ্ড ৰ'দ দিছে, দি কিনে এতিয়া আৰু নিজে আৰু ঠাণ্ডা সেয়া। তো নেক্সট দিনা আহিলোঁ। নেক্সট দিনা আহি তো আইৰণ ৰিম'ভাৰটো ইয়াতে ফিটিং কৰি দিলোঁ। সেইটো এতিয়া আমি ফিটিংটো কেনেকুৱাকৈ কৰিম সেইটো দেখালোৱে। তো এতিয়া মানে ৱাছটো কৰি তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু এনেকুৱা ভিডিঅ' লৈ আহিম, শেষলৈকে চাই থাকিব। বাই বাই।